নমস্কাৰ আসসালামু আলাইকুম। মোৰ নাম আঞ্জুমা খাতুন আৰু মই মাগুৰমাৰী পঞ্চায়তৰ আঞ্চলিক সদস্য পদৰ মনোনীত প্ৰাৰ্থী। আৰু আপোনাৰ শিক্ষাগত অৰ্হতা? মোৰ শিক্ষাগত অৰ্হতা মই BA পাছ কৰিছোঁ, DLED পাছ কৰিছোঁ আৰু প্ৰবীণ পাছ কৰিছোঁ, এতিয়া মাষ্টাৰ্ছ কৰি আছোঁ। যেহেতু আপুনি এজনী সাহসীয় দলৰ প্ৰাৰ্থী হয়, আপোনাক যদি ৰাইজে বিপুল ভোটত বিজয় কৰে, আপুনি গৰীব দুখীয়া ৰাইজৰ হৈ কি কাম কৰিব? মই গৰীব দুখীয়াৰ হৈ প্ৰত্যেকটো ৱাৰ্ডৰ হৈ মই সকলো উন্নয়নৰ বাবে সকলো কাম কৰি যাম আৰু সততা আৰু নিষ্ঠাৰে মই কাম কৰি যাম। ৰাইজে সঁহাৰি জনায়। ধন্যবাদ। খুব ধুনীয়া সঁহাৰি পাইছোঁ আমি য'তেই গৈছোঁ। ইতিমধ্যে মানুহে ভৰপূৰ হৈ আছে, হেজাৰ হেজাৰ মানুহ হৈ আছে মিটিঙত। আজিও আপোনালোকে চাওক, আমি মাগুৰমাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত এই কাছকাটি অঞ্চলত আমি এখন সভা দিছোঁ। ইয়াতো বহুত আমাৰ আই মাতৃসকল ওলাই আহিছে, যুৱকসকল ওলাই আহিছে, আমাৰ মুৰব্বীসকলো ওলাই আহিছে। আমি ইতিমধ্যে যিকেইটা সভা কৰি আছোঁ, প্ৰতিটো সভাতে আমাৰ জনসমাগম বহুত হৈছে। আশা কৰিব পাৰি যে ইয়াত মিত্ৰজোঁটৰ সন্মুখত অন্য দলবিলাক ধুতিস্বাত হৈ যাব আৰু আগন্তুক দিনত আমি মাগুৰমাৰী গাঁও পঞ্চায়ত, আমি ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদৰ মিত্ৰ দলৰ হৈ আমি দখল কৰিব পাৰিম। ইয়াতে যদি চাই আঞ্চলিক পঞ্চায়তৰো যেনেকুৱা ভাল, আমাৰ জিলা পৰিষদৰ কাৰণেও ভাল, ৱাৰ্ড মেম্বাৰসকলো জিকি আহিব। ক'ৰবাত হয়তো কিবা দুই এটা আমাৰ কেণ্ডিডেটৰ অলপ অসুবিধা হৈছিলে যদিও আমি ইতিমধ্যে সেই চব সমস্যাবোৰ সমাধান কৰিব পাৰিছোঁ। গতিকে আগন্তুক দিনত আমি এটাই আশা কৰিব পাৰোঁ যে আমাৰ দলীয় সমৰ্থনত যিবিলাক কেণ্ডিডেট আছে চব বিপুল ভোটত জয়ী হ'ব। আৰু আমি ৰাইজকো নিৰ্বাচন প্ৰচাৰ চলাই আছে, সামগ্ৰিক কংগ্ৰেছৰ অৱস্থা কি হ'ল? খুব কংগ্ৰেছৰ টক্কৰ দেখিছে। মই আজি যদি চাই মাগুৰমাৰী, কাৱৈমাৰী, কৰৈগুৰি, কাঠপাৰা এইবিলাক পঞ্চায়তত মই নিজে নিৰ্বাচনী প্ৰচাৰ চলাই আছোঁ, কিন্তু মই ক'তো কংগ্ৰেছৰ প্ৰচাৰ কেন্দ্ৰ দেখা নাই। যিটো দলৰ প্ৰচাৰ কেন্দ্ৰই নাই তাৰ কি অস্তিত্ব আছে ভাই? আজিকালি বৰ্তমান চৰকাৰ আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ মানুহ ইমানো মূৰ্খ নহয় যে যোনটো দলৰ চৰকাৰ আছে সেই দলৰ অপজিটত গৈ তেওঁলোকে কংগ্ৰেছত ভোট দিব। এইটো কতই সম্ভৱ নহয়। আপোনালোকে এই দুই এজনৰ কথাত ভুল গৈ তেনেকুৱা কথা বিয়পাই ফুৰি নফুৰিব। আমাৰ এটা অনুৰোধ থাকিল আপোনালোকলৈ, যিহেতুকে ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদৰ মিত্ৰজোঁটৰ চৰকাৰ চলি আছে অসমত, আমি আমাৰ চামগুৰিটো আমি ইতিমধ্যে জিকাই দেখুৱাইছোঁ যে ইয়াত কংগ্ৰেছৰ কোনো অস্তিত্ব নাই। আমি যোৱা উপনিৰ্বাচনত প্ৰায় 24,501 ভোটত ইয়াতে জিকিছোঁ আৰু সেই হিচাপে এতিয়া পঞ্চায়ত নিৰ্বাচনতো আমি মানুহৰ যথেষ্ট সমৰ্থন পাইছোঁ ইতিমধ্যে। আজি তাৰ প্ৰমাণ আপোনালোকে নিজেই দেখিছে। ইয়াত আই মাতৃসকল কিমান সংখ্যক ওলাই আহিছে, আমাৰ মুৰব্বীসকলো আছে।